আজি মনটো একেবাৰে ভাল নহয়। এয়া প্ৰথম ৰবাব টেঙা লাগিছিলে আমাৰ ঘৰত আৰু অৱস্থা এয়া হৈছে, গোটেই মানে ডাল ভাঙি গ'ল। মই শুনাৰ লগে লগে ভিতৰত আছিলোঁ, বাহিৰত মানে ওলাই আহিবই মানে কিবা লাগিছে। ডালটো এনেদৰে পৰি থকা দেখিব মানে মই চাই থাকিব নোৱাৰোঁ, ইমান দুখ লাগি গ'ল। আৰু ছাইডত এটা ডাল লাগিছে, তাত কিন্তু ইমান লগা নাই, এয়া 22টা লাগি আছিলে। দেউতাই উঠাব চেষ্টা কৰিছে যদিও ডালটো উঠাবলৈ পৰা নাই। আৰু দিনবিলাক বেয়া চলি থাকিলে চব ফালৰ পৰা মানে একদম বেয়াই হয়, কি ক'ব। আৰু ইমান ধুনীয়াকৈ লাগি থকা টেঙাকেইটা যদি এনেদৰে সৰি ভাগি পৰে ডালটো, কেনেকুৱা অনুভৱ হ'ব। খুব বেছি বেয়া দুখ লাগিছে, মানে মই ভাষা নাই বুজাবলৈ। মোৰ এনেকুৱা শাক পাত ফুল গছ গছনিৰ প্ৰতি মৰমটো এনেও অলপ বেছি, তাতে এনেকুৱাবিলাক হ'লে মানে মোৰ বহুত দুখ লাগে। 20টা লাগি আছে, 21, 22 আৰু গছজোপা বেছি ডাঙৰো নহয়। অৱস্থা। আৰু এইয়া ডালটো ভাঙি গ'ল। ডাং এনেকৈ ঠেকা দি থ'লে মানে থাকিব নে নাথাকে ক'ব নোৱাৰিছোঁ, কিন্তু থাকিলে হয় আৰু ভগৱানৰ কৃপাত।